নিতুমণি শইকীয়াই ক্ষমা খুজক। নিতুমণি শইকীয়াই নিজৰ কথা ঘূৰাই লওক। নিতুমণি শইকীয়াৰ ন্যূনতম জ্ঞান নাই হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ৱাসাল্লামৰ বিষয়ে। তেওঁ অধ্যয়ন নকৰাকৈ এনেই এজনৰ বিষয়ে ভুল কোৱাটো ঠিক নহয়। নিতুমণি শইকীয়া ডাঙৰীয়াই আমাৰ ইছলাম ধৰ্মৰ কথা নজনা হেতুকে তেখেত হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ৱাসাল্লামৰ দুখ থকা বুলি কোৱা কথাষাৰ ভুল আৰু ইয়াক এক অপমান বুলি গণ্য কৰা হয়। গতিকে তেখেত মহম্মদ সাল্লাল্লাহু আলাইহি ৱাসাল্লামৰ বিষয়ে কথা কোৱাৰ আগত অধ্যয়ন কৰাটো জৰুৰী আছিল। হঠাৎ এনেদৰে যদি কোনোবাই কয় নবীজীৰ দুখ আছিল, তেন্তে সেইটো হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ৱাসাল্লামৰ গুণ আৰু চৰিত্ৰৰ সম্পূৰ্ণ বিপৰীতধৰ্মী কথা, যি অত্যন্ত গৰ্হিত। নবী কৰিম সাল্লাল্লাহু আলাইহি ৱাসাল্লাম আছিল নিষ্পাপ, সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বাধিক উত্তম চৰিত্ৰৰ অধিকাৰী, আৰু আল্লাহে তেওঁক সকলো ত্ৰুটিৰ পৰা পবিত্ৰতা প্ৰদান কৰিছে, যাৰ প্ৰমাণস্বৰূপে আল্লাহ তাআলা স্বয়ং কোৰাণত কৈছে। তেওঁ নিজৰ ইচ্ছাৰে কথা নকয়। আল্লাহ তাআলাই আকৌ কৈছে, নিশ্চয় তুমি মহম্মদ সাল্লাল্লাহু আলাইহি ৱাসাল্লাম সৰ্বোত্তম চৰিত্ৰৰ অধিকাৰী। সূৰা আল কলম 4 উপলব্ধ আছে। পুনৰ আল্লাহ তাআলাই কৈছে যাতে আল্লাহ তোমাৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো গুনাহ মাফ কৰে। সূৰা আল ফাতহ 2। ইয়াৰ অৰ্থ এয়াই যে নবীজীৰ কোনো দুখ নাছিল, বৰঞ্চ আল্লাহে তেওঁক সকলো সম্ভাৱ্য ভুলৰ পৰা পবিত্ৰতা প্ৰদান কৰিছিল, যাতে তেওঁ মানৱ জাতিৰ বাবে ইহকাল পৰকাল দুয়ো জগতত সৃষ্টিৰ শ্ৰেষ্ঠ মানৱ হিচাপে বৰ্তি থাকিব পাৰে। এইবাৰ মানিলো নিতুমণি শইকীয়া ডাঙৰীয়াই কোৰাণ পঢ়া নাই, তেন্তে তেওঁ বিশ্ববিখ্যাত আমেৰিকান লেখক মাইকেল এইচ হাৰ্টৰ বিশ্ববিখ্যাত কিতাপ দ্য 100 এ ৰেংকিং অফ দ্য মোষ্ট ইনফ্লুৱেঞ্চিয়েল পাৰ্চন ইন হিষ্ট্ৰী 1978 কথা নিশ্চয় শুনিছে। তাত নবী তথা ৰসুল হজৰত মহম্মদক সুপ্ৰিমলি ছাকচেছফুল ইন বোথ দ্য ৰিলিজিয়াছ এণ্ড ছেকুলাৰ ৰিয়েলমছ বুলি উল্লেখ কৰি কিতাপখনৰ শীৰ্ষস্থান দিছে। এই পুথিখনতো তেওঁ কমপক্ষে অধ্যয়ন কৰিব লাগিছিল হজৰত মহম্মদৰ বিষয়ে কোৱাৰ আগত। গতিকে নিতুমণি শইকীয়া ডাঙৰীয়াই কোৱা কথাষাৰ ইছলাম ধৰ্ম তথা হজৰত মহম্মদৰ প্ৰতি চূড়ান্ত অপমানজনক কথা। সেয়েহে ইছলাম ধৰ্ম তথা নবীৰ ওচৰত অৰ্পণ কৰা এই অপমানসূচক মন্তব্যৰ বাবে নিতুমণি শইকীয়া ডাঙৰীয়াক তেখেতৰ কথা ঘূৰাই ল'বলৈ আহ্বান জনালো। নিউজ ডেস্ক ৰিপৰ্ট N8 অসম। মোৰ অতি মৰমৰ অসমবাসী ৰাইজ, মই এই ভিডিঅ' বনাই আছো অসমত বসবাস কৰা 35 মিলিয়ন মানুহৰ কাৰণে। সৰ্বপ্ৰথমে মই আপোনালোকক এটা ভিডিঅ' ক্লিক দেখাবলৈ যত্ন কৰিম। এই ভিডিঅ'টো হ'ল এডিটৰ ইন চিফ অফ প্ৰতিদিন টাইম নিতুমণি শইকীয়া ডাঙৰীয়াৰ। তেখেতে নচিব আলী একাডেমীৰ ফাংচনত যায় এই বাক্যটো, এই সেন্টেন্সটো কৈ দিলে। দিছ ইজ এ কমপ্লিটলি ৰং সেন্টেন্স দিছ, আৰু এইটো আপুনি জাহিলিয়ত কি নিশানী আহে। তেখেতে প্ৰফেট সাল্লাল্লাহু আলাইহি সাল্লামৰ বিষয়ে ষ্টাডি নকৰাকৈ, ইছলামৰ বিষয়ে ষ্টাডি নকৰাকৈ এনেকৈ বাক্য কৈ দিলে যে প্ৰফেট সাল্লাল্লাহু আলাইহি সাল্লামৰ দুখ আছিলে, যিটো প্ৰফেট সাল্লাল্লাহু আলাইহি সাল্লামৰ শানৰ খিলাফ। এটা এটা অপবাদজনক, অপমানসূচক এটা বাক্য। তেখেতে নাজানে যে প্ৰফেট সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম নিষ্পাপ আছিলে আৰু সৰ্বোত্তম সৰ্বশ্ৰেষ্ঠ আপোনাৰ চৰিত্ৰৰ অধিকাৰী আছিলে। এইটোৰ চাৰ্টিফিকেট আপুনি আৰু মই দিয়া নাই, আপোনাৰ সৃষ্টিকৰ্তা, মোৰ সৃষ্টিকৰ্তা, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা মহান আল্লাহ সুবহানাহু ওয়া তাআলাই আপোনাৰ নিজে চাৰ্টিফিকেট দিছে। হি ইজ গিভিং চাৰ্টিফিকেট এবাউট প্ৰফেট সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। তেখেত আল্লাহ সুবহানাহু ওয়া তাআলা কোরআন শরীফত কৈছে ওয়া ইন্নাকা লাআলা খুলুকিন আযীম। প্রফেট সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম উত্তম সর্বোত্তম চরিত্ৰৰ অধিকাৰী। কোরআন শরীফত আৰু এটা আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলা কৈছে ইন হুয়া ইল্লা ওয়াহয়ুন ইউহা। প্রফেট সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম মুখৰ পৰা যিটো কথা ওলাই এটো হল বাণী হয়, হেতু আল্লাহৰ ওহী হয়। তেখেতে নকয় আল্লাহৰ ওহী হয় হেতু। তে নিতুমণি শইকীয়া ডাঙৰীয়া ষ্টাডি নকৰাকৈ এই বাক্যটো কৈ দিলে। ঠিক আছে, মানিলো তেখেতৰ জ্ঞান নাই, ইছলামৰ বিষয়ে নলেজ নাই, প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ বিষয়ে ষ্টাডি কৰা নাই। কিন্তু বিশ্ববিখ্যাত ৰাইটাৰ মাইকেল এইচ হাৰ্টৰ কিতাপটো তেখেতে পঢ়িব লাগিছিল। যে মাইকেল এইচ হাৰ্টৰ বিশ্ববিখ্যাত কিতাপ দ্য 100 এ ৰেংকিং অফ দ্য মোষ্ট ইনফ্লুৱেঞ্চিয়েল পাৰ্চন ইন হিষ্ট্ৰী 1978, এই কিতাপটো পঢ়িব লাগিছিল। এই কিতাপত সৰ্বপ্ৰথম মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ বিষয়ে লিখিছে, আৰু কি লিখিছে যে প্ৰফেট সাল্লাল্লাহু আলাইহি সাল্লাম ইজ সুপ্ৰিমলি সাকসেসফুল ইন বোথ দ্য ৰিলিজিয়াছ এণ্ড সেকুলাৰ ৰিয়েলমছ। তেখেতে পঢ়িব লাগিছিল, ষ্টাডি কৰা নাই। প্ৰফেট সাল্লাল্লাহু আলাইহি সাল্লামৰ বিষয়ে নজনাকৈ তেখেতে এনেকৈ এটা অপমানজনক বাক্য এটা কৈ দিলে, সেন্টেন্স কৈ দিলে। মই অনুৰোধ কৰিম নিতুমণি শইকীয়া ডাঙৰীয়া, আপুনি এটো ৰিয়েলি এগেইনষ্ট দ্য প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, এগেইনষ্ট দ্য মহামানৱ ৰহমাতুল লিল আলামিন, এ মাৰ্সি
ফৰ দ্য মেনকাইণ্ড ফৰ দ্য হোল ইউনিভাৰ্ছ তেখেতৰ বিষয়ে আপুনি কৈ দিলে। সেয়েহে মই আশা কৰিম আপুনি এই বাক্যটো উদ্ধ কৰিব আৰু ক্ষমা খুজিব বুলি আশা থাকিল। নহলে আপোনাক কিন্তু ক্ষমা নকৰে, আজি নহয় কালি বা কেইদিনমান পিছতে হলেও এইটোৰ কাৰণে জবাব দি আপুনি হ'ব লাগিব। সেয়েহে বিনম্ৰভাৱে অনুৰোধ কৰিম আপোনাক, আপুনি এই বাক্যটো উদ্ধ কৰক। থেংক ইউ ভেৰি মাছ।